জয়তু জয় ভগবান তোমারি নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগৱান হে করুণাময় পাপ তাপ কৰাল চৰণ সেবি পুনিতয়ামি চৰণ সেবি পুনিতয়ামি কৰায় অনুগ্ৰহ নাথ নমায়া ৰহিলো মাথ তুমি এই জগতৰে প্ৰাণ জয়তু জয় ভগৱান তোমাৰি নামে মহাশান্তি আনে পথৰ দিয়ে সন্ধান জয়তু জয় ভগৱান। আজন্মৰ সেৱাৰ স্থলী বা বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, আপোনাক সমস্তজন সমস্তগৰাকীয়ে প্ৰভু ভগৱন্ত বস্তুৰ একান্ত সেৱক। আমি মাথো আপনা খবৰ দাসৰ দাস, ভিতৰ ভিতৰ আমাৰ নিজা বুলিবলৈ একো নাই। আপনা খবৰ কণমান শুভাশীষ যদি পাওঁ, তাকেই মাথোন জোৰা দি ভাগৱতৰ বৰ্তমান দ্বিতীয় স্কন্ধৰ পদৰ লগত সংগতি ৰাখি প্ৰকাশ কৰিবৰ প্ৰয়াস কৰা হৈছে। ইয়াতো আমাৰ আগ পাছ বঢ়াটোতা অনেক অনেক দায় হৈ যাব পাৰে। আপোনাসবে নিজ কৃপা গুণে আপোনাসবৰ ভিতৰ দাসৰ দাস বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ কাৰণে সবাৰ চৰণত সৰ্বপ্ৰথমে সেৱা নিবেদন কৰা হৈছে। প্ৰভু সমস্ত আই মাতৃবৃন্দ, আমি যেতিয়া এই মাৰিডালৰ এই যিডাল নলা মাৰি আছে, সেই মাৰিডালৰ মূৰটো বা এই গাঁওখনৰ মূৰ আৰু আমাৰ মূৰ, আমি কওঁ নহয় যে আমাৰ মূৰটো বোলে এইটো, শব্দ দুটা, এটা হ'ল গাঁওখনৰ মূৰ আৰু আনটো হ'ল আমাৰ নিজৰ মূৰটো। যেতিয়া লিখা যায় তেতিয়া গাঁওখনৰ মূৰটো বা মাৰিডালৰ মূৰটো লিখিবলৈ হ'লে কোনটো উকাৰ লগাব লাগিব? মাৰিডালৰ মূৰ বুলি কওঁতে সিফালে আৰু মাৰিডাল নাই, আৰু গাঁওখনৰ মূৰটো বুলি কওঁতে সিফালে আৰু গাঁওখন নাই। সেইকাৰণে তাত এটা গাঁঠি দি দিয়া হয়, অৰ্থাৎ হুঁচৌকাৰটো লিখোঁতে চাবচোন, মূল শব্দটো লিখোঁতে মাৰিডালৰ মূৰটো, গাঁওখনৰ মূৰটো লিখোঁতে হুঁচৌকাৰ লিখিব লাগিব। গাঁওখনৰ মূৰ, মাৰিডালৰ মূৰ। মদ হুঁচৌকাৰে হুঁচৌকাৰটোত মানে আৰু কোনো গেপ নাথাকে, আৰু শূন্য নাথাকে, আৰু
এতিয়া লগ্ন কৰি তাক গাঁঠি দি দিয়া হয়। এতিয়া নিজৰ মূৰটোৰ বিষয়ে লিখিবলৈ যাওঁতে তাত আকৌ দীৰ্ঘকাৰ লগোৱা হয়। মদ দীৰ্ঘকাৰে মূৰ ৰ। এই দীৰ্ঘকাৰটো চাব, মানে পাকটো দি তাত এটা গেপ এটা আছে, সম্পূৰ্ণ গাঁঠিটো লগাই দিয়া নাই। অৰ্থাৎ আমাৰ মূৰটো তেনেকুৱা, মানুহৰ মূৰটো দৰ্জা বন্ধ কৰি দিয়া নাই। ইয়াত এখন দৰ্জা আছে, এইখন ব্ৰহ্মৰন্ধ্ৰ বুলি যে কয়, মূৰ্ধা তালু বুলি যে কয়, সেই তালুখন খোলা আছে। কিহৰ কাৰণে খোলা আছে? বিভিন্ন ধৰণৰ চিন্তা আহিব যাব, সেই ব্ৰহ্মৰন্ধ্ৰেদি ভাল ভাল চিন্তাবোৰ আহিব আৰু কিছুমান বেয়া চিন্তা যাব। গতিকে সেইকাৰণে তাত দীৰ্ঘকাৰ অৰ্থাৎ সম্পূৰ্ণ গাঁঠি দি দিয়া নাই। মদ দীৰ্ঘকাৰে মূৰ ৰ। এতিয়া আমাৰ শৰীৰটোত দুৱাৰ কেইখনমান আছে, ভাগৱত শাস্ত্ৰই কয়। কেইখন দুৱাৰ আছে বাৰু আইসকল? আপোনাক সবে জানেই চাগে, নহয়নে বাৰু? আমাৰ শৰীৰটোত হেনো দুৱাৰ কেইখনমান আছে। কেইখন দুৱাৰ বাৰু? হা, 9খন দুৱাৰ হয় নহয়? চাব, 2 চকু, 2 কাণ, নাকৰ ফুটা 2টা, 2 ৰন্ধ্ৰ নাক, 6 হ'ল, মুখেৰে সৈতে 7 হ'ল, আৰু 2খন দুৱাৰ গুজ্জ আৰু লিংগ। এই 9খন দুৱাৰৰ প্ৰত্যেকখন দুৱাৰৰে কাম বেলেগ বেলেগ। কিন্তু ইয়াৰ উপৰিও 10 নম্বৰ দুৱাৰ এখন আছে, এইখন হ'ল তালু। এই তালুৰ দুৱাৰখনত কি হয়? এই মগজুটোত বিভিন্ন চিন্তা, ভাল চিন্তা আহিব আৰু যাব, বেয়াবোৰ যাব। সেইকাৰণে তাত দীৰ্ঘকাৰ লগোৱা হয়, অৰ্থাৎ দুৱাৰ খুলি ৰখা হৈছে। যিদৰে বাকী দুৱাৰসমূহো খোলা আছে, সেইদৰে আমাৰ তালুৰ মানে দুৱাৰখনো খোলা আছে, তাত দীৰ্ঘকাৰ লাগিব। এতিয়া আমাৰ এই 2য় স্কন্ধৰ মূল বিষয়বস্তু হ'ল ভাগৱত ধৰ্মৰ মাহাত্ম্য বা ভাগৱত ধৰ্ম কথন। পৰীক্ষিত ৰজাক মহামুনি শুকগুৰুৱে যে ভাগৱত ধৰ্ম মানেনো কি? হে গুৰুদেৱ, ভাগৱত ধৰ্মৰ বিষয়ে মোক ক'বলৈ হওকচোন, এইবুলি প্ৰশ্ন আগবঢ়াইছে। তে ভাগৱত ধৰ্মৰ বিষয়ে 2য় স্কন্ধৰ 1ম পদ কিছুকাত কি বুলি কৈছে মন কৰক। ও ৰাম জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম মহাফল। হে পৰীক্ষিত ৰাজন, এই ভাগৱত ধৰ্ম মানে হ'ল ভগৱন্তৰ গুণযশকে ভাগৱত ধৰ্ম বুলি কোৱা হয়। আৰু ভগৱন্তৰ যি গুণযশক ভাগৱত ধৰ্ম বুলি কোৱা হয়, সেই ভাগৱত ধৰ্ম ভগৱন্তৰ গুণযশ হেনো স্মৰণ কৰিলে আমি যিমানেই ভগৱন্তৰ গুণ গৰিমাসমূহ আমি স্মৰণ কৰি ৰাখিব পাৰিম, চিন্তন কৰি থাকিব পাৰিম। স্মৰণ কৰাটো আমি কাম কৰি থকা সময়তো স্মৰণ কৰিব পাৰোঁ ভগৱন্তৰ গুণযশসমূহ। আমি সিদ্ধ বনাই থাকোঁতেও স্মৰণ কৰিব পাৰোঁ, হাল কোৰ বাই থাকোঁতেও স্মৰণ কৰিব পাৰোঁ, গৈ থাকোঁতেও স্মৰণ কৰিব পাৰোঁ, যিকোনো সময়তে স্মৰণ কৰিব পাৰোঁ। এই স্মৰণ কৰি থাকিলে কি হয় ৰাজন? মহামংগল সাধন হয়। ভাগৱত ধৰ্মৰ বিষয়ে পৰীক্ষিত ৰজা শুকমুনি গুৰুৱে কি বুলি ক'লে?
ও ৰাম নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণক চিনাই লাহায়েন্তে পৰম ঈশ্বৰ। হি পৰীক্ষিত ৰাজন, পৰম ঈশ্বৰ বুলি ক'লে ভগৱান কৃষ্ণকে বুজা যায়। কৃষ্ণ একদেও দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, গৃহত এজনেই সিজন হ'ল কেৱল কৃষ্ণ। আৰু ভাগৱত ধৰ্মৰ ভিতৰত কৃষ্ণৰ নাম ৰাম নামৰ সমান শ্ৰেষ্ঠ ধৰ্ম আন একো নাই। নাহি ভাগৱত ধৰ্ম সমান নামৰ। ভাগৱত গ্ৰন্থ ভাগত সেই কথাটোকে কৈছে, কি বুলি কৈছে? হে পৰীক্ষিত ৰাজন, ই শাস্ত্ৰত কয়ে এক দেৱনাৰায়ণ, তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। এইভাগ শাস্ত্ৰত এজন ঈশ্বৰৰ কথাই কৈছে, সেইজন হ'ল নাৰায়ণ, আৰু তেওঁৰ ভক্তি এভাগেই উত্তম ভক্তি বুলি কৈছে, শ্ৰৱণ কীৰ্তন। নম্বৰ 1, এবাৰ হ'ল কি, শুকগুৰুৱে পৰীক্ষিত ৰজাক ভাগৱত ধৰ্মৰ বিষয়ে কৈ গৈ আছে। পৰীক্ষিত ৰজাই তেতিয়ালৈকে কিন্তু প্ৰশ্ন সোধা নাছিল যে ভাগৱত ধৰ্ম মানেনো কি। শুকগুৰুৱে পৰীক্ষিতে সোধা প্ৰশ্নসমূহৰ পৰিপ্ৰেক্ষিততহে ভাগৱতৰ কথাসমূহ কৈ গৈ থাকে। কেতিয়াবা কেতিয়াবা আকৌ শুকগুৰুৱে নিজে নিজে একোটাহত প্ৰশ্ন অৱতাৰণা কৰি সেই প্ৰশ্নৰ উত্তৰসমূহ কৈ যাবলৈ ধৰে। এবাৰ শুকগুৰুৱে ভাবিলে, পৰীক্ষিত ৰজাইতো বিভিন্ন ধৰণৰ কথা মোক সুধি আছে, কিন্তু ভাগৱত ধৰ্ম মানে কি তাকে সোধা নাই। হে পৰীক্ষিত ৰাজন, ও ৰাম বুলিব কোনোবা ভাগৱত ধৰ্ম চয়, শুনিও কহিব তাক তোমাত নিশ্চয়। হি পৰীক্ষিত ৰাজন, তুমি হয়তো পৰৱৰ্তী সময়ত সুধি দিবও পাৰা, কিন্তু এতিয়ালৈকে সোধা নাই। তথাপিতো মোৰ কোৱাৰ প্ৰয়োজন বোধ কৰি মই ভাগৱত ধৰ্ম মানে কি ক'ব বিচাৰিছোঁ, শুনাচোন। অ ৰামে তপ জপ জগদান মন্ত্ৰ সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ যায় আপোনাৰ, শুদ্ধভাৱে সমস্তকে অৰ্পিবে কৃষ্ণত, ইহাংকে বোলয় মহাধৰ্ম ভাগৱত। মন কৰকচোন, হি পৰীক্ষিত ৰাজন, আমি প্ৰত্যেকজন মানুহ আই বাপৰ জীৱনত তপৰ সংজ্ঞা আছে। আমি তপ কৰিব লগা হৈছে জীৱন যি থাকিবৰ কাৰণে। এজন ছাত্ৰই তপ কৰিব লাগে, ছাত্ৰানাং অধ্যয়নং তপঃ। এখন ঘৰৰ মুখিয়াল, পতি-পত্নী, পিতা মাতা, ঘৰৰ মুৰব্বীসকলে ঘৰখনৰ মংগলৰ অৰ্থে, ঘৰখনৰ সমস্তজন প্ৰাণীৰ কুশলৰ অৰ্থে তপ কৰিব লগা হয়। এই তপ মানে কেনেকুৱা? তাহানিখন ঋষিমুনিসকলে কৰা তপৰ নিচিনা নহয়। তপৰ 2 প্ৰকাৰৰ অৰ্থ হয়। আগৰ দিনত ঋষিমুনিসকলে কোনোজন ইষ্টদেৱক তুষ্ট কৰিবৰ কাৰণে নিৰ্জন স্থানত অৰণ্যৰ মাজত বহি কৰা সাধনা, তাৰ নাম তপ। কিন্তু বাস্তৱ জীৱনত আমি অল্পমতি অল্পায়ু মানুহৰ প্ৰত্যেকজন গৃহস্থীৰ জীৱনত আমি প্ৰত্যেকেই তপ কৰিব লগা হৈছে ঘৰখন চলাবৰ কাৰণে।
পৰিয়ালৰ সমস্তজনৰ কুশল মংগলৰ কাৰণে আমি প্ৰত্যেকেই তপ কৰিব লগা হৈছে। এই তপ কেনেকুৱা? প্ৰত্যেকজন ব্যক্তিয়ে সজ সংকল্প শক্তিৰ লগত শাৰীৰিক শক্তি সংযোগ কৰি কৰা সাধনা, ইয়াৰ নাম তপ। গতিকে আমি প্ৰত্যেকজন ব্যক্তি আই বাপে মনত ভাল চিন্তাবোৰ এনেই ভাবি থাকিলেই নহ'ব নহয়। তাক আমি কায়িকভাৱে শাৰীৰিকভাৱে যেতিয়া প্ৰতিফলন ঘটাবলৈ যাওঁ, বাস্তৱত ৰূপায়িত কৰিবলৈ যাওঁ, কম কষ্ট কৰিব লগা হয়নি? আমাৰ প্ৰত্যেকজন আই বাপৰ প্ৰত্যেকেই আমি বহুত কষ্ট কৰিব লগা হয়, সাধনা কৰিব লগা হয়। এই যিটো সাধনা, এই যিটো কষ্ট, এই যিটো ত্যাগ, ইয়াৰ নাম হ'ল তপ। এতিয়া এই আমি তপোময় জীৱনটোত, সাধনাযুক্ত আমাৰ জীৱনটোত আমি মংগল সাধন কৰিবলৈ হ'লে ভাগৱত ধৰ্মৰ আশ্ৰয় ল'ব লাগিবই, অৰ্থাৎ ভগৱন্তৰ ভকতিৰ আশ্ৰয় ল'ব লাগিবই। সেইকাৰণে মংগলাচৰণ ২য় স্কন্ধৰ ১ম পদত এই কথাসমূহ প্ৰকাশ পাইছে। ৰাম নাৰায়ণ স্মৰণেষে পৰম মংগল, এহি মানে জীৱন ততে জন্মৰ ফল। আমি গৃহস্থীৰ জীৱনত দৈনন্দিন যিমান পৰিমাণে হৰিপৰায়ণ হৈ আমি গৃহকৃত্যত লাগিব পাৰিম। আমিতো ঘৰৰ কৰ্ম এৰি কেতিয়াও আমি চলিব নোৱাৰোঁ, ঘৰুৱা কাম কৰিব লাগিবই। আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা কাম কৰিলেহে আমি দুবেলা দুসাঁজ আমাৰ খোৱাৰ ৰাস্তাটো মুকলি হ'ব। কাম নকৰিলে আমি জীয়াই থাকিব নোৱাৰিম। নাহি কচ্ছিত ক্ষণমপি ইয়াতো তিষ্ঠত অকৰ্মকিত, কাৰ্যতে হ্যৱশ কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেৰেহে। প্ৰকৃতিৰ গুণ অনুসৰিয়ে হেনো আমি কোনোজনে অকণমান সময়ো অকৰ্মী হৈ থাকিব নোৱাৰোঁ। সেই কথাটো কৈছে অকৰ্মকিত। কেলে অকৰ্মী হৈ থাকিব নোৱাৰোঁ? কাৰ্যতে হ্যৱশ কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেৰেহে। প্ৰকৃতিৰ গুণেই এনেকুৱা যে আমি কিবা নহয় কিবা এটা কামত আমি লাগিয়ে থাকিব লগা হয়। শুই থকাটো এটা কাম, কথা পাতি থকাটো এটা কাম, শাৰীৰিকভাৱে দা কুঠাৰ মাৰি থকাটো কাম, ৰন্ধন কাৰ্যত তাঁত সুত বৈ থকাটো কাম, মাটি বাৰী ৰোৱা মেলা কৰাটো, হাল কোৰ বোৱাটো কাম, আৰু মনেৰে ভাবি থকাটো এটা কাম। দেখা যায় অকণমান সময়ো আমি বিনা কৰ্মত থাকিবই নোৱাৰোঁ। যে আমি যে এই দিনটো কৰ্মত লাগি আছোঁ, এই কৰ্মত আমি সিদ্ধি লাভ কৰাৰ উপায় কি? এটাই উপায়, ভগৱন্তৰ নাম স্মৰণ। নাৰায়ণ স্মৰণেষে পৰম মংগল, এহি মানে জীৱন্ততে জন্মৰো সামফল। আমি যে নৰজন্ম ধৰিলোঁ, নৰজন্ম ইতৰ প্ৰাণীবিলাকৰ নিচিনা নহয়। আমাৰ মানুহৰ জন্মটো, ইতৰ প্ৰাণীবিলাকে চাবচোন মানে সমান্তৰালভাৱে সিহঁতৰ শৰীৰটো, মানুহৰ শৰীৰটো আকৌ এটা প্ৰশ্নবোধকৰ নিচিনা। গতিকে মানুহে ইটোৰ পাছত সিটো, এইটো কি, সিটো ক'লৈ যাব, এই আদি কথাবোৰ ভাবিব পাৰে। ইতৰ প্ৰাণীবিলাকে নোৱাৰে। কেৱল খাই বৈ সতি সন্তান জন্ম দিয়াতেই সিহঁতৰ সীমা। মানুহৰ কিন্তু কেৱল সতি সন্তান জন্ম দিয়া, পোহপাল দিয়াটোতেই নহয়, ইয়াৰ ওপৰত ভাবিব পৰা, চিন্তা কৰিব পৰা শক্তিটো কেৱল মানুহতহে আছে। সেইকাৰণে মানুহে ইতৰ প্ৰাণীবিলাকে কৰিব নোৱাৰা আন এটা কাম কৰিব পাৰে। কি কৰিব পাৰে? ঈশ্বৰক স্মৰণ কৰিব পাৰে, ঈশ্বৰক ভক্তি কৰিব পাৰে। নাৰায়ণ স্মৰণেষে পৰম মংগল, এহি মানে জীৱন্ততে জন্মৰো সামফল। আমি যিমান পৰিমাণে ঈশ্বৰৰ গুণ যশ স্মৰণ কৰি থাকিব পাৰিম, সিমান পৰিমাণে আমাৰ প্ৰত্যেকটো দিনেই সফল দিন হিচাপে, সাৰ্থক দিন হিচাপে, সুদিন হিচাপে
পাৰ হৈ হৈ গৈ থাকিব। আৰু যিদিনা আমি ঈশ্বৰক স্মৰণ কৰা নাযায়, কোনোবা এজন অতিথিক, গৃহাগত অতিথিক এজন দেওহেন ভাৱনাৰে সেৱা ভাগ নমস্কাৰ এটি জনোৱা নাযায়, সেইটো দিনেই আমাৰ বিফল দিন বুলি কৈছে। তে গুৰুজনে কি বুলি কৈছে, পঢ়াৰপুৰ মাধৱ গুৰুজনে, অৰাম খেহি খেদি ন কভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন হৰি কথা অমৃতৰ সম্যকয়া লাপৰস যিটো দিন হয় বিহীন। যিদিনা, সেই দিনটোৱে বেয়া দিন, যিদিনা হৰিকথা বিষয়ক, গুৰু দেও নাম ভকত বিষয়ক অকণমানো কথা চৰ্চা কৰিবলৈ ঘৰখনত যদি নাপাওঁ, সেই দিনটোৱে আমাৰ বেয়া দিন বুলি কৈছে। ইয়াৰ বাহিৰে সকলো